ৰূপহীহাটৰ ভাটিয়াখালীত এগৰাকী মহিলা নিৰুদ্দেশ। ৰূপহীহাটৰ ২ নং ভাটিয়াখালী গাঁৱৰ হাজেৰা খাতুন এক সপ্তাহ ধৰি সন্ধানহীন হৈ আছে। মহিলাগৰাকী মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা হাজেৰা খাতুনক বিচাৰি হাহাকাৰ পৰিয়ালৰ। ৰূপহীহাটৰ ২ নং ভাটিয়াখালীৰ স্থিত আব্দুল হেকিমৰ ২৪ বছৰীয়া জীয়ৰী জাহেৰা খাতুন বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি হতাশাগ্ৰস্ত হৈ পৰিছে পৰিয়ালটো। নিৰুদ্দেশ হোৱা হাজেৰা খাতুনক বিচাৰি নাপায় আমবাগান আৰক্ষী চকীত পৰিয়ালৰ লোকে এখন লিখিত জাননী দিয়ে। উক্ত মানসিক বিকাৰগ্ৰস্ত হাজেৰা খাতুনক যদি কোনো সদাশয় ব্যক্তিয়ে বিচাৰি পায় তেন্তে 6001560688 এই নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান পৰিয়ালৰ। নাম কি? ২ নম্বৰ ভাটিয়াখালী। কি হৈছিলে? আমরা এক সপ্তাহ হল আমার বন্টি নিরীহ হয়ে আছে। অলপ মানসিক মেণ্টেল অলপ অৱস্থাত আছে। ৰাতি ৯টা বজাত ওলাই গ'ল। তাৰপিছত আপোনাৰ এতিয়া তাৰ সন্ধানটো পোৱা নাই আমাৰ। কেতিয়া এসপ্তাহ হৈছে ওলাই গৈছে? এসপ্তাহ হৈছে। এনে মানসিক বিকাৰগ্ৰস্ত নেকি? হয়, অলপ মেণ্টেল প্ৰব্লেম আছে তাই। মানে তাই ওলাই গ'ল, এতিয়ালৈকে আমাৰ সন্ধান পোৱা নাই। এটা অনুৰোধ ৰাইজৰ সহযোগিতা অনুৰোধ জনাইছোঁ। মানে স্ক্ৰীণত নম্বৰ এটা দিয়া থাকিব, সেইটো যদি সহযোগ কৰে ৰাইজে, যদি কোনোবাই যদি পায় স্ক্ৰীণত নম্বৰ দিয়া থাকিব, মানে য'তে যোনে পায় মোক কল কৰিলেই হ'ল। মহিলাজনীৰ নাম কি? হাজেৰা খাতুন। কিমান দিন হৈছে হেৰাইছে? এসপ্তাহ হৈছে। থানাত এজাহাৰ দিছে? এই এজাহাৰ এতিয়ালৈকে দিয়া নাই। আমাৰতো ভাবিছোঁ সদায় গৈ থাকে আহি থাকে, এতিয়ালৈকে এজাহাৰ দিয়া নাই। এতিয়া এজাহাৰ এখন দিম বুলি ভাবি আছোঁ। এই ঠাইখনৰ নাম কি? ২ নম্বৰ ভাটিয়াখালী। আপোনালোকৰ আত্মীয় স্বজনৰ ঘৰত তাক বিচাৰ কৰিছিল নেকি? হয়, চাইছিলোঁ। আমাৰতো ঘৰৰ ওচৰতে থাকে। লটাৰী থাকি লৈ তাৰ ভাটিয়াখালী ২ নম্বৰ ভাটিয়াখালী লৈ এইবিলাক চাইছোঁ। তাক অনুসন্ধান পোৱা নাই আমাৰ। মানে ক'ৰবাত যদি পাই থাকে, কোনোবা ঠাইত যদি কোনোবাই পায়, সেই উপলক্ষে মই অনুৰোধ জনাইছোঁ ৰাইজক, আহ্বান জনাইছোঁ। এই যে যোনে পায়, দেখা পায়, স্ক্ৰীণত ফটো দিয়া থাকিব। ফটোখিনি চাই পেলাই কোনোবা যদি সহায় কৰে মই ভাল পাম। তেখেত আপোনাৰ কি হয়? ভণ্টি হয়। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনিফাৰ 24।